নমস্কাৰ লৈছো জে কলিবল ফাৰ্ষ্ট অন টাইম ইট অবৈধ বাংলাদেশীক হকিয়নি প্ৰদান কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অবৈধ বাংলাদেশীৰ বাবে কংগ্ৰেছে এছআইআৰৰ বিৰোধিতা কৰিছে মিয়াক ৰক্ষণাবেক্ষণ দি আছে কংগ্ৰেছে অবৈধ বাংলাদেশী কংগ্ৰেছে ৰক্ষণাবেক্ষণ দিছে কিয়নো যদি অবৈধ বাংলাদেশী নাথাকে তেন্তে কংগ্ৰেছ বিপদত পৰিব লাগিব যাৰ বাবে ভোটাৰ লিষ্ট শুদ্ধিকৰণৰ এতিয়া বিৰোধিতা কৰিছে কংগ্ৰেছে কিন্তু অবৈধ বাংলাদেশী কোনো কাৰণতে বিজেপি চৰকাৰে কিন্তু ৰেহাই নিদিয়ে আৰু এইদৰে অবৈধ বাংলাদেশীক পুনৰ এবাৰ কঠোৰ হকিয়নি প্ৰদান কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লৈছে মুহূৰ্তৰ সবিশেষ অবৈধ অনুপ্ৰৱেশকাৰীক কঠোৰ হকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অবৈধ অনুপ্ৰৱেশকাৰীক লৈ পুনৰ হকিয়নি প্ৰদান কৰিছে অবৈধ অনুপ্ৰৱেশকাৰীক কেৱল কংগ্ৰেছে ৰক্ষণাবেক্ষণ দি আহিছে কেৱল কংগ্ৰেছে ৰক্ষণাবেক্ষণ দিছে অবৈধ অনুপ্ৰৱেশকাৰীক কংগ্ৰেছীয়েহে অবৈধ অনুপ্ৰৱেশকাৰীসকলক বচাই আহিছে একমাত্ৰ কংগ্ৰেছৰ বাবে অবৈধ বাংলাদেশীয়ে সুৰক্ষা পাইছে ভোটাৰ লিষ্ট শুদ্ধিকৰণ কৰিলে কংগ্ৰেছৰ হান্দক হোৱা বালি তল যাব যাৰ বাবে আজি এছআইআৰৰ বিৰোধিতা কৰিছে কংগ্ৰেছে আৰু ইয়াৰ বাবে কংগ্ৰেছে ভোটাৰ লিষ্ট শুদ্ধিকৰণৰ তীব্ৰ বিৰোধিতা কৰিছে অবৈধ বাংলাদেশী প্ৰীতিত মজগুল হৈ থাকে কংগ্ৰেছ আৰু এই কংগ্ৰেছে অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দি আহিছে কিন্তু বিজেপিয়ে এই অনুপ্ৰৱেশকাৰীৰ পৰা দেশখনক ৰক্ষা কৰিছে অসমক ৰক্ষা কৰিছে অসমক ৰক্ষা কৰাৰ বাবে বিজেপি সদায় অসমবাসীৰ ওচৰত আছে আৰু সদায় থাকিব অসমৰ পৰিচয় আৰু সন্মান ৰক্ষাৰ বাবে আপোনালোকৰ সৈতে বিজেপি সদায় আছে এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু এইদৰে অবৈধ বাংলাদেশীক পুনৰ হকিয়নি প্ৰদান কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ ভূমিৰ পৰাই প্ৰধানমন্ত্ৰীয়ে এই মন্তব্য কৰিছে যে মিয়াৰ ৰক্ষক কংগ্ৰেছ আৰু কংগ্ৰেছে অবৈধ বাংলাদেশীক সুৰক্ষা প্ৰদান কৰিছে অবৈধ অনুপ্ৰৱেশকাৰীক কেৱল কংগ্ৰেছেহে ৰক্ষণাবেক্ষণ দি আছে অবৈধ বাংলাদেশী কংগ্ৰেছীয়েহে বচাই আহিছে যাৰ বাবে কংগ্ৰেছে আজি এছআইআৰৰ বিৰোধিতা কৰিছে বা ভোটাৰ লিষ্ট শুদ্ধিকৰণৰ বিৰোধিতা কৰিছে কিয়নো ভোটাৰ লিষ্ট যদি শুদ্ধিকৰণ কৰিবলৈ হয় তেতিয়া কংগ্ৰেছৰ হান্দক হোৱা বালি তল যাব যাৰ বাবে কংগ্ৰেছে এই এছআইআৰৰ তীব্ৰ বিৰোধিতা কৰিছে অবৈধ বাংলাদেশী প্ৰীতিত কংগ্ৰেছ মজগুল হৈ আছে কিন্তু বিজেপিয়ে এই অনুপ্ৰৱেশকাৰীৰ পৰা দেশখনক ৰক্ষা কৰিছে অসমক ৰক্ষা কৰিছে আৰু অসমৰ ৰক্ষা কৰাৰ বাবে বিজেপি সদায় অসমবাসীৰ ওচৰত আছে আৰু সদায় থাকিব অসমৰ পৰিচয় আৰু সন্মান ৰক্ষাৰ বাবে আপোনালোকৰ সৈতে বিজেপি সদায় আছে বুলি অসম ভূমিৰ পৰাই এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এক প্ৰকাৰ বিজেপি চৰকাৰ কঠোৰ হৈছে দেশৰ প্ৰান্তে প্ৰান্তে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনৰ যে অভিযান সেই অভিযান অব্যাহত আছে অবৈধ অনুপ্ৰৱেশকাৰীক বাহিৰ কৰিবলৈ দেশৰ পৰা বিতৰণ কৰিবলৈ দেশৰ প্ৰান্তে প্ৰান্তে কিন্তু অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চৰকাৰ এক প্ৰকাৰ কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে ঠিক একেদৰে অসমতো অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলিছে ব্যাপক অভিযান ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এইদৰে অভিযান চলোৱা হৈছে যাৰ ফলত অবৈধ অনুপ্ৰৱেশকাৰীক এইদৰে এক প্ৰকাৰ উচ্ছেদ কৰা হৈছে অনুপ্ৰৱেশকাৰীক এই কঠোৰ বাৰ্তা প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অবৈধ অনুপ্ৰৱেশকাৰীক একমাত্ৰ কংগ্ৰেছীয়েহে সুৰক্ষা প্ৰদান কৰিছে একমাত্ৰ কংগ্ৰেছীয়েহে ৰক্ষণাবেক্ষণ দিছে যাৰ বাবে কংগ্ৰেছে এতিয়া এছআইআৰৰ বিৰোধিতা কৰিছে কিয়নো ভোটাৰ লিষ্ট শুদ্ধিকৰণ কৰিবলৈ হ'লে কংগ্ৰেছৰ হান্দক হোৱা বালি তল যাব অৰ্থাৎ ইমান দিনে অবৈধ বাংলাদেশীৰ কান্ধত বন্দুক থৈয়ে কংগ্ৰেছে গুলি চলাই আছে তেনেস্থলত এতিয়া যদি অবৈধ বাংলাদেশী নাইকিয়া হ'বলৈ হয় তেন্তে কংগ্ৰেছে কেনেকৈ নিজকে ৰক্ষা কৰিব কংগ্ৰেছ বিপদত পৰিব লাগিব যাৰ বাবে কংগ্ৰেছে ভোটাৰ লিষ্ট শুদ্ধিকৰণ হোৱাটো বিচৰা নাই যাৰ বাবে কংগ্ৰেছে ভোটাৰ লিষ্ট শুদ্ধিকৰণৰ বা এছআইআৰৰ বিৰোধিতা কৰিছে কিয় কিন্তু অসমখনক বচোৱাটো বা দেশখনক বচোৱাটো বিজেপিৰ লক্ষ্য আৰু বিশেষকৈ অবৈধ অনুপ্ৰৱেশকাৰীৰ পৰা অসমখনক ৰক্ষা কৰাৰ স্বাৰ্থত অসমবাসীৰ ওচৰত বিজেপি চৰকাৰ সদায় থিয় দি আছে আৰু বিজেপি চৰকাৰে সদায় অসমবাসীখনক অবৈধ অনুপ্ৰৱেশকাৰীৰ পৰা ৰক্ষা কৰিবলৈ অহৰহ চেষ্টা কৰি যাব বুলি এইদৰে মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য আছে মন্তব্য আগবঢ়াইছো घुसपैठियों को कांग्रेस ने ही बचाया और कांग्रेस ही उन्हें बचा रही है इसलिए कांग्रेस पार्टी वोटर लिस्ट के शुद्धिकरण का विरोध कर रही है
तुष्टीकरण और वोट बैंक के इस कांग्रेसी जहर से हमें असम को बचाकर रखना है। मैं आज आपको एक गारंटी देता हूं, असम की पहचान और असम के सम्मान की रक्षा के लिए भाजपा, बीजेपी फौलाद बनकर आपके साथ खड़ी है। साथियों, विकसित भारत के निर्माण आपके आशीर्वाद यही मेरी ताकत है। आपका ये प्यार यही मेरी पूंजी है और इसीलिए पल पल आपके लिए जीने का मुझे आनंद आता है। विकसित भारत निर्माण में पूर्वी भारत की हमारे नॉर्थ ईस्ट की भूमिका लगातार बढ़ रही है। मैंने पहले भी कहा है कि पूर्वी भारत भारत के विकास का ग्रोथ इंजन बनेगा। नाम रूप की ये नई यूनिट इसी बदलाव की मिसाल है और फिर जो काम पहले करते थे वो करने में इंटरेस्ट है। इसलिए इन्हें अवैध बांग्लादेशी घुसपैठिए ज्यादा अच्छे लगते हैं। अवैध घुसपैठियों को कांग्रेस ने ही बचाया और कांग्रेस ही उन्हें बचा रही है। इसलिए कांग्रेस पार्टी वोटर लिस्ट के शुद्धिकरण का विरोध कर रही है। तुष्टीकरण और वोट बैंक के इस कांग्रेसी जहर से हमें असम को बचाकर रखना है। मैं आज आपको एक गारंटी देता हूं, असम की पहचान और असम के सम्मान की रक्षा के लिए भाजपा, बीजेपी फौलाद बनकर आपके साथ खड़ी है। साथियों, विकसित भारत के निर्माण में आपके आशीर्वाद यही मेरी ताकत है। आपका ये प्यार यही मेरी पूंजी है और इसीलिए पल पल आपके लिए जीने का मुझे आनंद आता है। विकसित भारत निर्माण में पूर्वी भारत की हमारे नॉर्थ ईस्ट की भूमिका लगातार बढ़ रही है। मैंने पहले भी कहा है कि पूर्वी भारत भारत के विकास का ग्रोथ इंजन बनेगा।